ডিব্ৰুগড়ত আজি জনজাতিকৰণৰ দাবীত বিশাল গণসমাবেশ আটছাকে ধৰি কেইবাটাও চাহ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত এই গণসমাবেশ জনজাতিকৰণ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি চাহ জনগোষ্ঠীৰ লোকৰ ভূমিপট্টা প্ৰদানকে ধৰি একাধিক দাবীৰ সমৰ্থনত এই সমাবেশৰ আয়োজন কৰা হৈছে আটছা অসম চাহ মজদুৰ সংঘ আদিবাসী ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে আহ্বান জনোৱা এই সমাবেশত অংশগ্ৰহণ কেইবা সহস্ৰ চাহ জনগোষ্ঠীয় লোকৰ আমি তাৰে দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত টেলিভিছন স্ক্ৰীনত দেখুৱাইছো এয়া হৈছে সেই পৰিবেশ হাজাৰ হাজাৰ লোকে সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আমি বিশাল গণসমাবেশ স্থলীলৈ আপোনালোকক পোনপটীয়াকৈ লৈ যাব বিচাৰিছো কিছু সময়ৰ পিছতে আমি দেৱজিৎ চিটিয়াৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হ'ম এয়া আপোনালোকে দেখিবলৈ পাইছে হাজাৰ হাজাৰ লোকৰ সমাবেশ ঘটিছে হাজাৰ হাজাৰ লোকে জনজাতিকৰণ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি ভূমিপট্টা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে আটছাকে ধৰি কেইবাটাও চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচীয়ে বিশাল গণসমাবেশ আজি ডিব্ৰুগড়ত বাহিৰ কৰা হৈছে এই বিশাল গণসমাবেশৰ জৰিয়তে চৰকাৰ সকিয়নি দিয়া হৈছে যে 2026ৰ যি বৈতৰণি চৰকাৰে পাৰ হ'ম বুলি ভাবিছে সেই চৰকাৰে ভাবি থকা যিটো পৰিকল্পনা চৰকাৰৰ সেই পৰিকল্পনা এক প্ৰকাৰ উফৰাই পেলাবৰ বাবে এইসকল ৰাইজ অংগীকাৰবদ্ধ কাৰণ তেওঁলোকক জনজাতিকৰণৰ নামত তেওঁলোকক মজুৰি বৃদ্ধিৰ নামত ভূমিপট্টা প্ৰদানৰ নামত বহুত টোপ দিলে এখন চৰকাৰে আৰু সেই চৰকাৰী প্ৰতাৰণাৰ বিৰুদ্ধে এইদৰে ওলাই আহিছে আজি হাজাৰ হাজাৰ জনতা তাৰে পৰিৱেশ দেখুৱাবলৈ আপোনালোকক দেৱজিৎ চুতীয়াৰ কাষলৈ লাইভত লৈ যাব বিচাৰিছোঁ দেৱজিৎ আজি কেইবাটাও চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতৃত্বত আয়োজন কৰা এই গণসমাবেশে ডিব্ৰুগড় তথা উজনি অসম কঁপাই তুলিছে গোটেই পৰিৱেশটো আমাক দেখুৱাওক ৰাজীৱ নিশ্চয়কৈ কৈছোঁ আজি যিহেতু প্ৰায় 1 লক্ষ চাহ জনগোষ্ঠীয় লোকে আজি ডিব্ৰুগড় ৰাজপথ কঁপাব বৰ্তমান মই উপস্থিত আছোঁ চৌকিডিঙ্গি চাৰিআলিত আৰু এই চৌকিডিঙ্গি চাৰিআলিত আৰু প্ৰায় আধা ঘণ্টাৰ পিছতে ইয়াত গোট খাব প্ৰায় 1 লক্ষ চাহ জনগোষ্ঠীয় লোকসকল চাহ জনগোষ্ঠী আটছা আছা অসম চাহ মজদুৰ সংঘকে ইত্যাদি কৰি কেইবাটাও সংগঠনে আজি প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে বিশেষকৈ চাহ জনগোষ্ঠীক জনজাতিকৰণ চাহ জনগোষ্ঠীৰ লোকসকলক মাটিৰ পট্টা প্ৰদান কৰাকে ধৰি বহুকেইটা দাবীৰ সমৰ্থনত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু এই চৌকিডিঙ্গি চাৰিআলিত এতিয়া চহৰৰ চাৰিদিশৰ পৰা বিশাল তিনিটাকৈ সমদল আহি আছে এটা আহিছে মানকটাৰ পৰা এটা আহিছে মুৰুলীধৰ বাছ জালান ষ্টেণ্ডৰ পৰা আৰু এটা আহিছে বৰপথাৰৰ পৰা বিশাল এই ৰেলী আগুৱাই আহিছে এই চৌকিডিঙ্গি চাৰিআলিত আৰু চৌকিডিঙ্গি চাৰিআলি প্ৰায় আধা ঘণ্টাৰ পিছতে ইয়াত সকলোখিনি আহি ইয়াত গোট খাব তাৰপিছতে প্ৰায় 1 লক্ষ লোক ইয়াত গোট খাব যাৰ বাবে আজি সমগ্ৰ ডিব্ৰুগড় চহৰত এক বেলেগ এটা পৰিৱেশৰ সৃষ্টি হৈছে সকলোফালে দোকান পোহৰ গাড়ী মটৰ সকলো বন্ধ কৰি দিয়া হৈছে সকলোৱে আহি ইয়াত কিছু গোট খাব ইয়াত এই সমবেত হ'ব আৰু ইয়াত যিহেতু নেতৃত্ব আছে যিহেতু আজি অনুমান কৰে লক্ষাধিক চাহ জনগোষ্ঠীয় লোকসকল আজি আহি ইয়াত কণ্টেক সময় পিছতে উপস্থিত হ'ব হাজাৰ হাজাৰ লোক আহি আছে আমি নিজে দেখিছোঁ সমগ্ৰ আজিৰ প্ৰতিবাদটো সন্দৰ্ভত জানিব বিচাৰিছোঁ চাওক অসম চাহ মজদুৰ সংঘ অসম চাহ জনজাতি ছাত্ৰ সন্থা আশা জাতীয় মহাসভা আৰু ছটি জনগোষ্ঠী পৰিষদৰ উদ্যোগত যি বিশাল গণসমাবেশৰ আয়োজন কৰা হৈছে এইটো হৈ গ'ল আমাৰ সন্মান অধিকাৰ আৰু প্ৰাপ্য অধিকাৰৰ আমাৰ যুঁজ আৰু আমাক জনজাতিকৰণ লাগিব জনজাতিকৰণে আমাৰ জাতিটোক সন্মান দিব পৰিচয় দিব আৰু আমি সেইকাৰণে চৰকাৰক সকিয়াই দিব বিচাৰিছোঁ বহুত প্ৰতাৰণা হ'ল বহুত চলনা হ'ল এইবাৰ কিন্তু জনজাতিকৰণৰ অবিহনে আমাৰ দাবী আমি পূৰণ কৰিবই লাগিব আমি ভূমিৰ অধিকাৰ বিচাৰিছোঁ 200 বছৰ হ'ল অসমত আমি বসবাস কৰি আছোঁ কিন্তু এই 200 বছৰত আজিলৈকে কিন্তু আমাৰ মাটিৰ পট্টা নাই আমাৰ ভূমিৰ অধিকাৰ নাই কোম্পানীৰ দয়াত আমি ঘৰত আছোঁ ভাড়া ঘৰত আছোঁ এটা জনগোষ্ঠী ভাড়া ঘৰত থাকিব পাৰে নেকি মই আমাৰ বাগিচাৰ চাহ শ্ৰমিকসকল এতিয়া 250 টকা হাজিৰা তেওঁলোকে জীৱন 250 টকা হাজিৰাৰে এটা জনগোষ্ঠী এটা মানুহে নিজৰ ল'ৰা ছোৱালী 4জনীয়া 5জনীয়া ফেমিলি এটা চলাব পাৰিব নেকি শিক্ষা দীক্ষা দিব পাৰিব নেকি সেইকাৰণে আমি কৈছোঁ যে 551 টকা অকল আমাৰ ইয়াতে ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাটো আৰু বৰক্লিপ ফেক্টৰীটো 551 টকা মিনিমাম ৱেজ লাগু কৰিব লাগিব আৰু এই তিনিটা দাবীৰে আজিৰ এই বিশাল কাৰ্যসূচী লোৱা হৈছে আৰু চৰকাৰক সকিয়াই দিছোঁ যদি এই কাৰ্যসূচীত বা এই আমাৰ আন্দোলনত সঁহাৰি নিদিয়ে অনাগত দিনত কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব আৰু আমি সকিয়াই থৈছোঁ
আজি 120খন চাহ বাগিচা আজি বন্ধ হৈ আছে 120খন 218খন বাগিচা 218খন চাহ বাগিচা আজি বন্ধ কৰি লক্ষাধিক লোক ইয়াত আহি আছে খন্তে উপস্থিত হ'ব হয় চাওক আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা অসম চাহ মজদুৰ সংঘ জাতীয় মহাসভা 36 জাতি জনজাতি পৰিষদৰ আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আজি আমি এই চকেটিং খেলপথাৰত চকেটিং চাৰিআলিত আমি এটা বিশাল গণসমাৱেশ আমি আয়োজন কৰিছোঁ আৰু আমাৰ মূল দাবী তিনিটা আছে চাহ জনগোষ্ঠীৰ জনজাতিকৰণ অতি শীঘ্ৰে প্ৰদান কৰিব লাগিব চৰকাৰক চাহ জনগোষ্ঠীৰ যি ভূমি অধিকাৰ আছে আমাৰ যি মাটি পাট্টা অলৰেডি তেওঁলোকে আমাক প্ৰদান কৰিব লাগিব আৰু চাহ জনগোষ্ঠীৰ যিবিলাক দৈনিক মজুৰি আছে চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি আছে এই দৈনিক মজুৰি ৱেজেছটো বঢ়াব লাগিব এই তাৰ নিশ্চয় যিহেতু আজি লক্ষাধিক লোক আহি গোট খাব আপোনালোকে এই আয়োজন কৰিছে চকেটিং চাৰিআলি অলপ পিছতে মানুহে নধৰা হ'ব নিশ্চিতভাৱে আজি আচলতে ৰাইজক আমি যি ধৰণে আহ্বান জনাইছিলোঁ আচলতে এই মিথ্যাচাৰ চৰকাৰখনে আচলতে চাহ জনগোষ্ঠীৰ ৰাইজ আদিবাসী সমাজক যি ধৰণে প্ৰতাৰিত কৰিছে এই কথাটো স্পষ্ট হৈছে যে আমি ৰাইজক আহ্বান জনাইছোঁ আজি আমাৰ ৫টা সংগঠন অসম চাহ ছাত্ৰ সন্থা চাহ মজদুৰ সংঘ চাহ জনগোষ্ঠী জাতীয় মহাসভা ৩৬ জাতীয় পৰিষদ আদিবাসী ছাত্ৰ সন্থাই আমি আহ্বান কৰিছিলোঁ আজি ৰাইজৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি আচলতে এই কথা প্ৰমাণ হৈছে যদি অহা ২৬ৰ নিৰ্বাচনৰ আগত যদি চৰকাৰে আমাৰ এই জনগোষ্ঠীৰ যিবোৰ মৌলিক সমস্যা আছে মজুৰি বৃদ্ধি চাহ শ্ৰমিকৰ মাটিৰ পট্টা প্ৰদান আৰু জনজাতি মৰ্যাদা যদি নিদিয়ে কি নিশ্চিতভাৱে অহা ২৬ৰ নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব প্ৰায় ২ লক্ষাধিক মানুহ ইয়াত সমবেত হোৱাৰ সম্ভাৱনা আছে আৰু আমি আহ্বান কৰিছোঁ তাতকৈও বেছি হোৱাৰ সম্ভাৱনা আছে নিশ্চয় আচলতে দেখা পোৱা গৈছে যে লক্ষ লক্ষ লোক ইতিমধ্যে আহি আছে বিভিন্ন চাৰি দিশৰ পৰা এইটো এটা দিশৰ পৰা আমি দেখিছোঁ এইটো এটা ৰেলী এটা আহি পাইছেহি এইটো আহিছে জালান মুৰলীধৰ জালান বাছ টাৰ্মিনাছৰ পৰা দেখিছে এই ৰেলীটোত কমেও ৪০,০০০ৰ অধিক লোক আছে এইটো দেখিছে সন্মুখত এটা বিশাল ৰেলী প্ৰথমটো ৰেলী আহি উপস্থিত হৈছে চকেটিঙিত এনেকৈ ৩টাকৈ ৰেলী আহিব ৩ দিশৰ পৰা ৩টাকৈ ৰেলী আহিব আহি ইয়াতে সমবেত হৈ এই যি প্ৰতিবাদী যি সভা সেই প্ৰতিবাদী সভা তেওঁলোকে ইয়াত অনুষ্ঠিত কৰিব আৰু প্ৰায় ৩-৪ ঘণ্টা সময় তেওঁলোকে চকেটিঙিত এনেদৰে তেওঁলোকৰ যি প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিব গতিকে আজি দেখা পোৱা গৈছে ডিব্ৰুগড় চহৰ আজি এক প্ৰকাৰৰ এটা বেলেগ এটা পৰিৱেশৰ এটা সৃষ্টি হৈছে বহুতো ৰাস্তা আজি বন্ধ কৰি দিয়া হৈছে বহুতো অঞ্চলৰ দোকান পোহৰ বন্ধ কৰি দিয়া হৈছে কাৰণ যিসকলে ৰেলী আহিছে এই ৰেলীয়ে আচলতে গোটেই পথটো আগৰি আহিছে গতিকে যাৰ পৰিপ্ৰেক্ষিতত আজি এনেদৰে এটা বিশাল এটা সমদল দেখা পোৱা গৈছে আৰু যি সমদলে আজি কি ক'ব আজি লক্ষাধিক লোক আহি চকেটিঙত সমবেত হৈছে চক আজি দুৰ্ভাগ্যজনক কথা যে আজি বিজেপিয়ে যোনবোৰ কথা প্ৰতিশ্ৰুতি দিছিলে আমাৰ 3টা ডিমাণ্ড আছে যে আমাৰ মাটিৰ পট্টা দিব লাগে আমাৰ ৱেজেছৰ আমাৰ দৰমহা বৃদ্ধি হ'ব লাগে আৰু আমাৰ ST জনজাতিকৰণ হ'ব লাগে আৰু সেই ডিমাণ্ডক লৈ পেলাই আজি আমি এই ৰাজ্যত নামিছোঁ আৰু হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোনজন চৰকাৰ আছে আমি সকীয়াই দিব বিচাৰোঁ যে আমাৰ ডিমাণ্ডবোৰ তেওঁলোকে কৈছিলে ফুলফিল কৰিব আৰু সেই হিচাপে তেওঁলোকে আমাৰ সমৰ্থন পাইছিলে কিন্তু এইবাৰ 2026ত আমি তেওঁলোকক প্ৰতি উত্তৰ দিম ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক দেৱদূত চুতীয়া আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে সংগঠন আছে ধন্যবাদ